আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 2 ৰিলেশ্যন এণ্ড ফাংচন সম্বন্ধ আৰু ফলনৰ এক্সাৰসাইজ 2.32 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যনটো হৈছে তলৰ বাস্তৱ ফলন দুটাৰ আদিক্ষেত্ৰ আৰু পৰিহৰ উলিয়াই ফাইণ্ড দ্য ডমেইন এণ্ড ৰেঞ্জ f of x equal to minus modulus of x, f of x equal to under root of 9 minus x square. এটা আমাৰ মাইনাস মডুলাস আছে প্ৰথম আমি এক নম্বৰটো আলোচনা কৰিম f of x equal to minus modulus of x আগতে আমি ফলন আৰু সম্বন্ধ আৰু ফলনৰ ধাৰণা দিওতে আমি কি দিছিল যদি f of x equal to আমাৰ modulus of x তেতিয়া আমাৰ কি আছিল x কিতে হ'ব দুটা শৰ্ত আমাৰ আহে x greater than equal 0 আৰু minus x হলে আমাৰ x less than 0 কাৰণ মডুলাস বুলি কলে আমাৰ এবাৰ minus x ত থাকিব এবাৰ x এটা minus মডুলাসৰ মিনিংটো হৈছে minus হলো আমাৰ কি হবে প্লাস হ'ব এটা গ্ৰাফটো আমি কেনেকৈ ব্যৱহাৰ কৰিছো পজিটিভ কিনে এফালে গল নেগেটিভ কিনে এফালে এতিয়া কিন্তু আমাক দিয়া আছে আমাৰ minus x এটা minus x দিয়া থাকিলে আমি কেনেকৈ কৰিম শর্তখিনি f of x দিয়া আছে আমাৰ সো প্ৰথমে আমি মাইনাস চিনটো আছে মাইনাস প্লাস x টো লৈ লম আমি প্লাস x লৈছো ইন্ডিয়ান মাইনাস তখনে মাইনাস তো বহালো তেতিয়া শর্তটো আমাৰ কি হ'ব x greater than 0 আকৌ মাইনাস তো অলৰেডি আমাৰ প্ৰশ্ন আছে আকৌ x মডুলাস মানে এবাৰ পজিটিভ এবাৰ নেগেটিভ এটা মাইনাস মাইনাস কি হল আমাৰ প্লাস হৈ গল তেনে শর্তটো আমাৰ x less than 0 বুজি পাইছেনে সো এটা একে থাকে আমাৰ এন্ড মাইনাস চিন থকাৰ কাৰণে আমাৰ পজিটিভত কি থাকে পজিটিভ হয় আমাৰ প্ৰথম পজিটিভ x ত ললো কিন্তু মাইনাস চিন থকাৰ কাৰণে মাইনাস তো লগালো তেতিয়া x greater than 0 আকৌ মাইনাস তো অলৰেডি প্ৰশ্নত আছে আকৌ এটা নেগেটিভত মাইনাস x ললে মাইনাস মাইনাস প্লাস শর্তটো x less than 0 হল এতিয়া তোমালোকে জানিব লাগে আকৌ ডমেইন আৰু ৰেঞ্জ মানে আদিক্ষেত্ৰ ডমেইনৰ মানে যিটো মান আমি বহাও এইটো হৈছে আমাৰ আদিক্ষেত্ৰ আৰু যিটো আমি বহুৱাই আমাৰ ৰিজাল্ট ওলা এইটো হৈছে আমাৰ ৰেঞ্জ ইয়েছৱা x greater than equal 0 মানে যি x ৰ মানটো 0 তকে ডাঙৰ বা সমান হ'ব পাৰে তেতিয়া আমাৰ 0 তকে ডাঙৰবোৰ আমাৰ কি হয় 1 বা তোমালোকে চোৱা ইয়াত আমি প্ৰথমে কি -1 এটা বহাইলো -1 এটা বহালে আমাৰ কি ওলাই গেল -1 আমাৰ কি f of x equal to আমাৰ minus modulus of x তেনে আমি x আমাৰ -1 ললো এই মডুলাস চিনটো আমাৰ কি হয় মাইনাস হলো প্লাস হয় প্লাস 1 হল তে মাইনাস চিনটো থাকে -1 বাট 2 তোমালোকে যি কিনো এটা বহাইছো -2 হলো আমাৰ -2 হ'ব কাৰণ -2 টো প্লাস হয় ইন্ডিয়ান মাইনাস চিন আছে আমাৰ প্ৰশ্নত এখানে -2 তেনে হলে আমাৰ -1 -2 জি ললো আমাৰ বা তোমালোকে পজিটিভ 1 টো লোৱাছোন তেতিয়া আমাৰ -1 থাকিলে আমাৰ এতিয়া 1 -1 আজি 0 ললো আমাৰ কি হয় -0 লগত আমাৰ একো মাইনাস প্লাস কে নাই 0 দল আমাৰ 0 হ'ব তেতিয়া 0 -1 1 + 1 এইবোৰ আমাৰ কি হয় বাস্তৱ সংখ্যা তেনলে আমাৰ ডমেইনটো কি হ'ব আদিক্ষেত্ৰটো আমাৰ কি হ'ব এতিয়া বাস্তৱ সংখ্যা মানে বাস্তৱ সংখ্যাটা আমাৰ নোটেশন আ দিয়া হয় ৰিয়েল নাম্বাৰ আমি কি যি মান বহো এটো আমাৰ ডমেইন আকৌ বহুৱাৰ পিছত যিটো ৰিজাল্ট ওলাই আহিব আমাৰ ৰেঞ্জ এছ আমাৰ কি এইখিনি বহালো আমি এটা আমি বাস্তৱ সংখ্যা বহালো কি ৰিজাল্ট ওলালে আমাৰ -1 -2 তেনেকে -a আৰু কলৈকে গৈ থাকিব আমাৰ সব নেগেটিভত আহিলে আমাৰ কেনেকে থাকে আমাৰ 0 ইয়াত আমাৰ -ইনফিনিটি থাকে আমি যদি ৰেখাত ব্যৱহাৰ কৰো তেতিয়া আমাৰ নেগেটিভ পৰা আমাৰ এফালে আহে -ইনফিনিটি পৰা পাৰ হ'ব নোৱাৰে তেনে -ইনফিনিটি টো আৰু 0 ৰেঞ্জটো আমাৰ পৰিহৰটো কি হ'ব সব মাইনাসে আমাৰ ৰিজাল্টটো পাইছে বহুৱাৰ পাছত তেনে -ইনফিনিটিৰ পৰা
0 লাস্ট আমাৰ 0 0টো আমাৰ থকা বুজায় এইটো আমাৰ ৰেঞ্জ এইখিনি বহাই যেটো ৰিজাল্ট পালো এটা হৈছে -ইনফিনিটি টু 0 ইন্টাৰভেলৰ অলৰেডি এইখিনি বুজাই আছে আগৰ লেসনত চাই লবা যদি বুজি নাপা এটা নেক্সট 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ 9 minus x square क्या है f of x equal to 9 minus x এনেকে under root of 9 minus x square হলে কি হয় তোমালোকে এটা মনত ৰাখিবা ফলনটো f of x y greater than equal 0 এটা মনত ৰাখিবা কি হয় যদি আমাৰ ফলনটো এটো আকাৰত থাকে root over ৰ ভিতৰত যদি থাকে তেতিয়া আমাৰ নেক্সট স্টেপটো আহিবে f of x greater than equal 0 এটা f of x কিমান হয় আমাৰ under root 9 minus x square greater than equal 0 আৰু 9 minus x square root over তে ফালি নিলো আমাৰ 0 হ'ব এটো আমাৰ কি হত পইছে সো 9 square 3 square minus x square মানে a minus a square minus b square ফর্মত পৰিছে এটো কেলা আমাৰ কি হয় 3 minus x 3 plus x greater than 0 যদি আমি 3 minus x greater than equal 0 হয় ইনফিনিটিস লিনিয়ার ইয়াৰ পিছৰ চেপ্টাৰ তোমালোকে পাবা অলৰেডি মই ভিডিঅত বুজাই থোৱা আছে এইখিনি আগৰ ভিডিঅখিনি চাই ললে হল 3 minus x greater than equal -3 ইয়াত মাইনাস মাইনাস ক্যান্সেল হলে কি হয় ক্যান্সেল হল কিন্তু আমাৰ কি হয় লিনিয়ার ইনইকুয়ালিটিস রৈখিক অসমীয়াত কি হয় মাইনাস মাইনাস ক্যান্সেল গলে এই সিম্বলখিনি আমাৰ উল্টা হৈ যায় এটো মনত ৰাখিবা সিম্বলটো উল্টা হৈ গল মানে কি পালো x less than 3 আকৌ কি আছে আমাৰ 3 plus x greater than equal 0 হলে x greater than equal +3 তে ফালি নিলো -3 হল তেনলে আমাৰ আদিকেটৰ কিমান হল df ডোমেইন বুলি লিখিলে হল df লিখিলে হল ইয়াত হওটোৰ পৰা আমি লিখিব লাগে -3 less than equal x less than equal 3 মানে -3 কে সমান বা ডাঙৰ বা 3 কে সৰু বা সমান বুলি পাবা সান -3 আৰু 3 ভিতৰত থকা মানবোৰ ইয়াত বহাইছো আছন তোমালোক বেলেগ বেলে বহালে আমাৰ কি হয় -3 টো আমি যদি বহাই দিও তেতিয়া আসা 9x ৰ বলে -3 বহাই দিলা 0 হৈছে আৰু -3 বহাই কি পালো আমি 0 পালো আকৌ যদি 3 বহাও আকৌ -3 আকৌ -3 কে ডাঙৰ আমি -2 বহাও -2 বহালে কিমান হ'ব 9 -2 বহালে আমাৰ -2 স্কয়ার 4 হল 9 5 হল কিমান কিমান হল পেয়াৰটো -3 বহালে 0 হল আকৌ আৰু 2 বহাল -2 বহালে আমাৰ √5 হল √5 হল 9 - 5 আকৌ তেনেকে আৰু 0 যদি বহাও 0 বহালে আমাৰ কিমান হ'ব 0 বহালে আমাৰ 9 - 0 স্কয়ার ইয়াত বহাইছো আমি তেনেলে 3 হৈছে আকৌ এনেকে ইয়াত পেয়াৰটো কি হ'ব 0 3 হল আকৌ 1 বহালে 1 স্কয়ার and এইখিনি ভ্যালু পালো আমি 0 আৰু 3 -3 3 বহাতে আমাৰ ৰিজাল্টটো কি পালো অৰ্থাৎ সৰুটো কি 0 আৰু ডাঙৰটো আমাৰ 3 তেনেলে আমাৰ ৰেঞ্জটো কি হ'ব পৰিহৰ ইয়াত আমাৰ -3 3 মাজত থাকিব লাগে ডাঙৰটো আমাৰ 3 পালো সৰুটো আমি কি 0 -3 বহাতে আমি 0 পালো আকৌ 0 বহাতে আমি 3 পালো তেনেলে কিমান হ'ব 0 less than x less than equal 3 তেনেকে আমি উলিয়াব লাগে বা তোমালোকে +2 বহাইছো কিমান হ'ব 5 হল
পেয়াৰটো কি 2 √5 হ'ল এইটো আমাৰ ডাঙৰটো আমাৰ লাষ্টত কি হয়গে আমাৰ 3 হয়গে 2 বহাতে আমাৰ √5 পালো √5 টো আমাৰ 3 কে সৰু ইয়াত তোমালোকে পৰিহৰ লগতে আটাইতকৈ সৰুৰ পৰা ডাঙৰটো ল'বা তেন্তে সৰুটো আমাৰ কি 0 পালো ৰিজাল্টটো আৰু ডাঙৰটো আমাৰ 3 তেনেহলে পৰিহৰ আমাৰ ৰেঞ্জ কি 0 লেছ দেন ইকুৱেল x লেছ দেন ইকুৱেল 3 মনত ৰাখিবা যিটো মান বহাও আমি এইটো হৈছে আমাৰ এডিকেটৰ আৰু বহাই যিটো পাও আমি ৰিজাল্ট এইটো হৈছে আমাৰ পৰিহৰ মানে ৰেঞ্জ rf বুলি লিখা হয় নিউট্ৰিশনটো এইটো ইয়াত আৰু তোমালোকৰ এনে ধৰণৰ প্ৰশ্ন নাই মই নিজে বনাই পিনি এটা দিছো চোৱা f of x equal to 4 minus x square তেনেহলে আমাৰ আন্ডাৰ ৰুট হলে f of x greater than equal 0 4 minus x square greater than 0 আকৌ 4 minus x square greater than equal 0 আকৌ minus x square minus 4 minus minus cancel হলে আমাৰ কি হয় দুইটা ঠাইতে cancel হলে প্লাস হৈ গল কিন্তু আমাৰ এই সিম্বলটো আমাৰ কি হয় উল্টা হয় বা তোমালোকে আগৰ নিচিনা কেনসেল ক্যালকুলেশন কৰিলে 4 টো আমি 2 স্কয়াৰ কৰিলো ফৰ্মুলা আনিলো তেন্তে a - b 2 - x 2 + x নিজৰ সুবিধা মতে ক্যালকুলেশন কৰিলে হল তেন্তে if 2 - x greater than equal 0 হলে -x greater than -2 তেন্তে সিম্বলটো আমাৰ কি হ'ব মাইনাস মাইনাস কেনসেল হলে সিম্বল কেটা আমাৰ উল্টা হয় আগৰটো কৈ আছে আগৰ প্ৰশ্নটোত আকৌ 2 + x greater than equal 0 হলে x আদে প্লাস তে পালে নিলে মাইনাস তেনেহলে আমি কি পালো এডিকেটৰ -2 less than x less than equal 2 এটা এইখিনি মান আমি বহাম কত ইয়াত বহাইছাম এটো বহাব নালাগে দেখাবৰ কাৰণে তোমালোকক মই বুজাবৰ কাৰণে দেখাই দিছো যদি আমি সৰু কি -2 ল ললে কি হয় আমাৰ x এর বলে -2 এর যদি বহাই দিও 4 - 4 আমাৰ 0 এনসারটো আমাৰ 0 পালো আকৌ তাৰপিছত আমি -2 কে ডাঙৰ -1 বহাই চাম -1 ইয়াৰ মাজত থকাবোৰ কিন্তু -2 1 0 আৰু 1 2 হয় বা 2 কি পাম আমি প্ৰত্যেকটো মান বহাইছিল আমি গম পাম আটাইতকৈ সৰুটো আমি 0 পাইছো বুলি গম পালো এটা -1 বহালে কিমান হ'ব -1 স্কয়াৰ কৰিলে 1 হয় √3 হল ইয়াৰ পেয়াৰটো আমাৰ কি 0 আৰু 2 -2 আৰু 0 আৰু ইয়াৰ পেয়াৰটো আমাৰ -1 আৰু √3 পালো আকৌ 0 বহালে আমাৰ কি হয় 4 - 0 স্কয়াৰ 2 0 2 হল আৰু তাৰপিছত 1 বহালে কি হয় আমাৰ 4 - 1 √3 মানে 1 √3 আকৌ 2 হয় এইখিনি মান বহাই দিলে গম পাম 4 - 2 স্কয়াৰ 4 0 হল মানে 2 বহালে আমাৰ 0 এটা এই পেয়াৰখিনি সোৱা এটো আৰু এটো আটাইতকৈ সৰুটো আমাৰ কোনটো 0 টো হয় আৰু ডাঙৰখিনি ৰিজাল্টত কি পালো 2 তেনেকে তোমালোকে বহাইছা কম্পেয়াৰ কৰিছা বা এটা ৰেঞ্জটো আমাৰ কি আটাইতকৈ সৰুৰ পৰা ডাঙৰলৈ লিখা হয় তেনেলে কি হ'ব 0 less than equal x less than equal 2 এটো আমাৰ এনসার এটো তোমালোকে দেখাই দিব না নিজে বুজি পালে হল ডাইৰেক্ট এটো লিখিলে হল এটো হৈছে আমাৰ এনসার আটাইতকৈ সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে ৰিজাল্ট খিনি এই -2 -1 টো আমি বহাইছোৱে কিন্তু আমি ৰিজাল্ট খিনি আমাৰ পৰিহৰ বা ৰেঞ্জ এটা নেক্সট প্ৰশ্নটো চোৱা ভালকে চাই লোৱা এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো আছে তলৰ প্ৰতিটো ফলনৰ পৰিহাৰ উলিয়া 1 নম্বৰটো আছে f of x 2 - 3x x belongs to r, x greater than 0 আমাক শর্তটো দিয়া আছে ইকুৱেল হলে আমাৰ ফলনটো এটো হয় এটো মনত ৰাখিবা এতিয়া আমাৰ সলিউশনটো চা y বা f of x একেই কথা ফলনটো আমি 2 - 3x আমাক ইকুৱেল হলে আমাক শর্তটো দিছে আমাৰ এনেকৈ দৰে আমাৰ ফলনটো থাকে তেতিয়া আমাৰ x greater than 0 হয় এতিয়া আমি এইখিনি উলিয়াম
এটা দুই সাইডে কি x এর লগত কি কইছে আমি 3 আছে 3 ইনটু কৰি দিম 0 আকৌ মাইনাস আছে দুই সাইডে আমি মাইনাস ইনটু কৰি দিছো দুই সাইডে মাইনাস ইনটু কৰিলে আমাৰ এই চিনটো উল্টা হয় এটো আকৌ কি আছে আমাৰ 2 আছে দুই সাইডে তেন্তে 2 প্লাস কৰি দিম 2 minus 3x 0 plus 2 2 minus 3x less than 2 2 minus 3x কি হয় আমাৰ y হয় y less than 2 তাহলে আমি y less than তো তেনেহলে আমাৰ পৰিহৰ কিমান হ'ব ৰেঞ্জটো rf টো কি দুইতকৈ সৰু হলে আমাৰ আটাইতকৈ সৰু কি নেকি মাইনাস ইনফিনিটি আৰু লেস দেন মানে 2 অলৰেডি মই সেট থিয়ৰিত ইন্টাৰভেলৰ ওপৰত তোমালোকৰ বা ইনফিনিটি চেপ্টাৰটো ভিডিও দিয়া আছে তোমালোকে চাই লবা এইটো হলে y less than 2 হলে আমাৰ কি হয় মাইনাস ইনফিনিটি দুইতকৈ সৰু আটাইতকৈ সৰুটো আমাৰ মাইনাস ইনফিনিটি আৰু 2 এইটো আমাৰ ওপেন ইন্টাৰভেলৰ সিম্বল হয়গে এটো আমাৰ ওপেন ইন্টাৰভেল মানে ইয়াত কি বুজাইছে দুইতকৈ সৰু দুইটো নাই বুজাই দুইতকৈ সৰু আমাৰ বহুত আছে 0 1 0 -1 -2 এইবোৰ লাস্ট আমাৰ এনেকৈ গ্ৰাফৰ ৰাখিলে কি ৰেখা ৰাখিলে আমাৰ কি 0 এন মাইনাস ইনফিনিটি ইয়াত প্লাস ইনফিনিটি 2 টো যেনিবা ইয়াত 2 ইয়াতকৈ সৰুখিনি এইটো এইকাৰণে এইটো আমি এনেদৰে লিখা হয় আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি আছে f of x equal to x square plus 2 x এটা বাস্তৱ সংখ্যা দিয়া আছে আমাৰ বাস্তৱ সংখ্যা দিয়া আছে এটা আমাৰ ধৰো সলিউশন y equal to f of x একে কথা x square plus 2 আৰু বাস্তৱ সংখ্যা বুলি ক'লে তোমালোকে জানিবা x এটা কি কৈছে আমাৰ বাস্তৱ সংখ্যা কৈছে সংখ্যা হলে আমাৰ কি হয় x greater than equal to 0 এটা প্ৰশ্ন মতে x greater than equal to 0 ইয়াৰ x এর উপর স্কয়ার আছে আমি স্কয়ার কৰি দিলো দুই সাইডে মানে x ইনটু কৰিলো তেনে x স্কয়ার और 0 লগত x ইনটু কৰিলে আমাৰ 0 হয় তাৰ পিছত বা স্কয়ার কৰিলো 0 আকৌ প্লাস 2 আছে দুই সাইডে আমি প্লাস 2 লগালো এটা x স্কয়ার প্লাস 2 আমি কি পালোগে y বা f of x y equal greater than 2 তেনেহলে আমাৰ পৰিহৰ কিমান হ'ব বা ৰেঞ্জ কিমান হ'ব আমাৰ y কে ডাঙৰ মই অলপ আগতে লেখৰ হয় বুজাই দিছিলো ইয়াত আমাৰ 0 ইয়াত প্লাস ইনফিনিটি মাইনাস ইনফিনিটি এটোৱে কি বুজাইছে y ৰ মানটো 0 2 ৰ সমান বা 2 তকৈ ডাঙৰ তেনেহলে 2 টো ইয়াত 2 তকৈ ডাঙৰ কিনে আমাৰ প্লাস ইনফিনিটি লৈ আছে তেনেহলে কি হ'ব আমাৰ আৰু ইয়াটো থকা বুজাইছে 2 টো একানে এইটো ইন্টাৰভেল আহিলে 2, infinity 2, infinity এটো আমাৰ ৰিজাল্ট এনেকৈ আমি পৰিহৰ উলিয়াব লাগে তে নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছে f of x equal to x এটা বাস্তৱ সংখ্যা তেনেহলে চোৱা y equal to f of x equal to x দিয়া আছে x এটা আমাৰ কি বাস্তৱ সংখ্যা বুলি কৈছে y equal to x এটা তোমালোকে কৈছে x ৰ মান যদি আমি 1 বহাই চাম ইয়াৰ আমাৰ একো কৰিব নালাগে x আছে x লাগিব একে যোগ বিয়োগ বা পূৰণ কৰাৰ প্ৰয়োজন নহল তে x ৰ মান যদি 1 বহা y ৰ মান আমাৰ 1 ওলাব x ৰ মান -1 বহালো আমি y ৰ মান আমাৰ -1 ওলাব 2 বহালে আমাৰ 2 0 বহালো আমাৰ 0 ওলাব মানে এইবোৰ আমাৰ সব বাস্তৱ সংখ্যা ওলাই থাকিব তেনেহলে আমাৰ ৰেঞ্জটো কি হ'ব পৰিহৰটো আমাৰ কি হ'বগে ৰেঞ্জটো আমাৰ কি হ'বগে বাস্তৱ সংখ্যা মানে
r n equal to r বাস্তৱ সংখ্যাটোৰ নোটেশনটো আমাৰ কি হয় r এটা এনেকৈ আমি পৰিহৰ উলিয়াব লাগে ইয়াৰ পিছত তোমালোকৰ আছে আমাৰ মিসেলেনিয়াস কোৱেশ্চনসমূহ আছে আমি মিসেলেনিয়াস কোৱেশ্চনসমূহ আলোচনা কৰিম নেক্সট ভিডিঅ'ত কিবা ডাউট থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব পাৰিবা